নমস্কাৰ মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে আৰৰ কথালৈ স্বাগতম জনাইছো। দিল্লী বিধানসভা নিৰ্বাচনৰ বতাহ ক্ৰমাৎ তীব্ৰতৰ হৈছে। নিৰ্বাচন আয়োগে বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে দিল্লীৰ নিৰ্বাচনী দৃশ্যপটত অধিক গতি লৈছে আম আদমি পাৰ্টি, বিজেপি, কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰে। স্বাভাৱিকতে আম আদমি পাৰ্টি কাৰণে এই নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ। আম আদমি পাৰ্টিৰ ৰাজনৈতিক উত্থান আৰু ৰাজনৈতিক পৰিক্ৰমাত দিল্লীৰ ৰাজনীতিয়ে এক প্ৰকাৰ প্ৰাণকেন্দ্ৰ দিল্লী কেন্দ্ৰ কৰি আম আদমি পাৰ্টিৰ ৰাজনৈতিক পৰিক্ৰমাই গতি লৈছে। এইবাৰ দিল্লীত প্ৰথমবাৰৰ বাবে আম আদমি পাৰ্টিয়ে বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি। পূৰ্বৰ নিৰ্বাচনকেইটাৰ তুলনাত এইবাৰ আম আদমি পাৰ্টিৰ বাবে নিৰ্বাচন সঁচাকৈ কঠিন হ'ব নেকি, সেয়া দেশৰ নিৰ্বাচন পৰ্যবেক্ষকসকলৰ বাবে যথেষ্ট গুৰুত্ব চৰ্চাৰ বিষয় হৈ পৰিছে। আম আদমি পাৰ্টিয়ে যথেষ্ট জটিল পৰিস্থিতিৰ মুখামুখি হ'ব লাগিব নেকি, নাইবা আম আদমি পাৰ্টিয়ে কি নতুন কৌশল লৈছে সেয়া বিশেষভাৱে মন কৰিবলগীয়া হৈছে। আমি আজি আৰৰ কথাত বিশেষকৈ এটা দিশৰ ওপৰত আলোকপাত কৰাৰ চেষ্টা কৰিম। আম আদমি পাৰ্টিয়ে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে নৰম হিন্দুত্বৰ যি ৰাজনীতি লৈছে, সেই নৰম হিন্দুত্বই দিল্লীত বিজেপিক প্ৰতিহত কৰিব পাৰিবনে আম আদমি পাৰ্টিয়ে? আম আদমি পাৰ্টিয়ে সুদীৰ্ঘ দিন ধৰি দেখা গৈছে যে তেওঁলোকে নৰম হিন্দুত্বৰ এক নীতি গ্ৰহণ কৰি আহিছে। এক উদাৰ গণতান্ত্ৰিক নীতিৰ লগতে নৰম হিন্দুত্বৰ দিশটো অৰবিন্দ কেজৰিৱালে কেতিয়াও জনমানসৰ পৰা লুকুৱাই ৰখা নাছিল বা ৰাখিব পৰা নাছিল আৰু ইচ্ছা কৰিও লুকুৱাই ৰখা নাছিল। বৰঞ্চ বহু সময়ত আম আদমি পাৰ্টিৰ ফালৰ পৰা নৰম হিন্দুত্বক অধিক গতি দিয়াৰ চেষ্টা দেখা যায়। এইবাৰৰ নিৰ্বাচনৰ সময়ত হিন্দুত্বৰ সেই কাৰ্ডখন আম আদমি পাৰ্টিয়ে খেলিবলৈ আৰম্ভ কৰিছে, তাক অস্বীকাৰ কৰিব পৰা নাযায়। আম আদমি পাৰ্টিয়ে হিন্দু ভোটাৰক ওচৰত বিজেপিতকৈ তেওঁলোক বেছি হিন্দুত্ববাদী দল, তাক প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে। কাৰণ আম আদমি পাৰ্টিয়ে কথা ভালকৈ জানিছে যে একেৰাহে চৰকাৰ চলাই থকাৰ পাছত স্বাভাৱিকতে এক অধিষ্ঠান বিৰোধী বতাহ বলিবলৈ আৰম্ভ হৈছে আৰু আম আদমি পাৰ্টিৰ অৰবিন্দ কেজৰিৱালকে ধৰি কেইবাজনো শীৰ্ষ নেতাৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগ তদন্ত আদিত তেওঁলোকে যুঁজি এক প্ৰকাৰ ভাগৰুৱা হৈ পৰিছে। ইয়াৰ আগত দুটা নিৰ্বাচনতকৈ যথেষ্ট টান হ'ব, সেই কথা তেওঁলোকে বাৰুকৈ উপলব্ধি কৰিছে। সেইকাৰণে আৰু বিজেপিয়ে চাইছে যে দিল্লীত তেওঁলোকে পুনৰুদ্ধাৰ কৰিব পাৰি নেকি। দিল্লী তেওঁলোকে এৰি দিবলগীয়া হৈছিল কংগ্ৰেছৰ ওচৰত, শীলা দীক্ষিতৰ হাতত এৰি দিবলগীয়া হৈছিল। শীলা দীক্ষিতে তিনিবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে চৰকাৰ চলালে, তাৰ পাছত আম আদমি পাৰ্টিৰ যোগ আহিল। এইবাৰ বিজেপি আশা কৰিছে যে তেওঁলোকে সুদীৰ্ঘ দিনৰ পাছত দিল্লী দখল কৰিব পাৰিব নেকি। যিহেতু বিজেপিয়ে আম আদমি পাৰ্টিৰ বিৰুদ্ধে দুৰ্নীতি আৰু অপশাসনৰ অভিযোগ উত্থাপন কৰিছে, আম আদমি পাৰ্টিয়ে তাক প্ৰত্যাক্ৰমণ কৰিবৰ কাৰণে আৰম্ভ কৰিছে অধিক হিন্দুত্ববাদী নীতি। অৰ্থাৎ হিন্দুত্ববাদী বিজেপিক প্ৰতিহত কৰি হিন্দু ভোটাৰক আকৰ্ষণ কৰাৰ বাবে নৰম হিন্দুত্বক বহুদূৰ অধিক শক্তিশালী কৰাৰ চেষ্টা কৰিছে আম আদমি পাৰ্টিৰ নেতৃত্বই। নিৰ্বাচনৰ বতৰত তেওঁলোকে হিন্দু ভোটাৰক সন্তুষ্ট কৰিবৰ বাবে বিভিন্ন পদক্ষেপ লৈছে, বিভিন্ন প্ৰতিশ্ৰুতিটো দিছে হয়, কিন্তু তেওঁলোকে পূজাৰী আৰু শিখ গ্ৰন্থিসকলক মাহে 18,000 টকা পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰি বিজেপিকে সমালোচনা কৰিছে যে বিজেপি শাসিত কোনোখন ৰাজ্যতে এনেদৰে মন্দিৰৰ পুৰোহিতসকলক 18,000 টকা দিয়া হোৱা নাই আৰু গুৰুদ্বাৰৰ গ্ৰন্থিসকলকো পাৰিতোষিক দিয়াৰ ব্যৱস্থা কৰা নাই। অৰ্থাৎ হিন্দু আৰু শিখ ভোটাৰৰ ক্ষেত্ৰত এই দুটা বিষয় এক আৱেগিক আধ্যাত্মিক বিষয় হিচাপে আম আদমি পাৰ্টিয়ে উত্থাপন কৰিব বিচাৰিছে। তেওঁলোকে 18,000 পাৰিতোষিক দিয়াৰ লগতে এই কথাও স্পষ্ট কৰিছে যে এই কাম বিজেপিয়ে তেওঁলোকৰ শাসিত ৰাজ্যসমূহত কৰা নাই, তাৰ জৰিয়তে বিজেপিৰ বিৰুদ্ধে হিন্দু ভোটাৰৰ মাজত এক নেতিবাচক ধাৰণা সৃষ্টি কৰাৰ চেষ্টা কৰিছে। কেৱল সেয়াই নহয়, যিহেতু অৰবিন্দ কেজৰিৱালে হনুমান জয়ন্তীৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ হিন্দু ধৰ্মীয় পূজা পাতল আদিত অত্যাধিক গুৰুত্ব দি আহিছে যোৱা 5টা বছৰত কেজৰিৱালে যিদৰে হিন্দুত্ববাদী নীতিক অধিক গ্ৰহণযোগ্য কৰি তুলিবলৈ চেষ্টা কৰিছে, সেয়া 2015 চনৰ কেজৰিৱালৰ প্ৰথম উত্থানৰ লগত কেতিয়াও তুলনা কৰিব পৰা নাযায়। 2015 চনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাই প্ৰথমবাৰ চৰকাৰ গঠন কৰা, তাৰ আগত কংগ্ৰেছৰ সৈতে চৰকাৰ গঠন কৰাৰ অধ্যায়টো বাদ দিলেও কিন্তু 2015 চনত কেজৰিৱালে এনেদৰে হিন্দুত্ববাদী নীতি লোৱা নাছিলে। কিন্তু 2019 চনৰ লোকসভা নিৰ্বাচনৰ পাছৰ পৰা অৰবিন্দ কেজৰিৱাল তথা আম আদমি পাৰ্টিয়ে কেতবোৰ হিন্দুত্ববাদী নীতি লৈছে, যি
হিন্দুত্ববাদী নীতিয়ে দিল্লীত বিজেপিক প্ৰতিহত কৰাটোৱে তেওঁলোকৰ মূল লক্ষ্য হৈ পৰিছে দিল্লীত যাতে হিন্দু ভোটাৰৰ মাজত বিজেপি পুনৰ উভতি আহিব নোৱাৰে তাৰ কাৰণে কেজৰিৱালে হনুমান চালিচা হনুমান জয়ন্তী হনুমান পূজাৰ পৰা আৰম্ভ কৰি সকলো হিন্দু ধৰ্মীয় পূজা পাৰ্বণ আদিক অত্যাধিক গুৰুত্ব দিছে আৰু কেজৰিৱালে নিজকে হনুমান ভক্ত হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে কেজৰিৱালে যোৱা ৩-৪ বছৰত আপাত দৃষ্টিত এগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰীয়ে যেনেদৰে হিন্দুত্ববাদী কাৰ্যত অধিক জড়িত হয় কেজৰিৱালো সমানে জড়িত হৈ পৰিছে এতিয়া নিৰ্বাচনৰ সময়ত কেৱল গ্ৰন্থী আৰু পুৰোহিতক পাৰিতোষিক দিয়া নহয় মুখ্যমন্ত্ৰী আতিশে অভিযোগ উত্থাপন কৰিছে যে দিল্লীৰ উপৰাজ্যপালৰ নিৰ্দেশত দিল্লীত ৰাষ্ট্ৰীয় ৰাজধানীখনত হিন্দু মন্দিৰ ভঙা হৈছে বৌদ্ধ মঠ ভঙা হৈছে হিন্দু মন্দিৰ বৌদ্ধ মঠ ভাঙিবলৈ উপৰাজ্যপালগৰাকীয়ে নিৰ্দেশ দিয়ে কিন্তু তাৰ বিপৰীতে আন ধৰ্মাৱলম্বী লোকসকলৰ উপাসনাস্থলী ভাঙিবলৈ নিৰ্দেশ নিদিয়ে অৰ্থাৎ এই দিশটো তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে যে কেন্দ্ৰৰ নিৰ্দেশত উপৰাজ্যপালগৰাকীয়ে দিল্লীত মন্দিৰ ভাঙিবলৈ নিৰ্দেশ দিয়ে বৌদ্ধ মঠ ভাঙিবলৈ নিৰ্দেশ দিয়ে কিন্তু আন সংখ্যালঘুৰ ক্ষেত্ৰত এই পদক্ষেপ লোৱা নাই সকলো দিশৰ পৰা বিজেপিতকৈ আম আদমি পাৰ্টি অধিক হিন্দুত্ববাদী দল তাক প্ৰতিপন্ন কৰাৰ বাবে অৰবিন্দ কেজৰিৱাল আতিশিকা আৰম্ভ কৰি সকলো নেতাই দিনে ৰাতিয়ে চেষ্টা কৰি আছে তাৰ লগতে কেজৰিৱাল তথা আম আদমি পাৰ্টিৰ একাংশ নেতাই এনে ধাৰণা পোষণ কৰে প্ৰকাৰান্তৰে যে বিজেপিৰ দিনত প্ৰকৃত হিন্দুসকল সুৰক্ষিত হোৱা নাই বিজেপিয়ে হিন্দু সভ্যতা সংস্কৃতি সুৰক্ষিত কৰিব পৰা নাই হিন্দু সভ্যতা সংস্কৃতি হৈছে এটা প্ৰবাহমান ধাৰা আৰু এক যি ধ্ৰুপদী ধাৰাৰ মাজেৰে আহিছে সেই ধ্ৰুপদী ধাৰাক তেওঁলোকে সংৰক্ষণ কৰাৰ বিপৰীতে তাত বহুদূৰ অপসংস্কৃতিৰ প্ৰৱেশ ঘটিছে বুলি আম আদমি পাৰ্টিয়ে সমালোচনা কৰি আহিছে অৰ্থাৎ বিজেপিৰ শাসনত হিন্দুত্ব সুৰক্ষিত নহয় সেই ধাৰণাও তেওঁলোকে দিব বিচাৰি আহিছে তাৰ সমান্তৰালভাৱে দিল্লীৰ নিৰ্বাচনত শিখ ভোটাৰৰ ভূমিকা গুৰুত্বপূৰ্ণ শিখ ভোটাৰ যাতে কোনো গৰিষ্ঠ সংখ্যক যোৱা বিধানসভা নিৰ্বাচনৰ লগতে আম আদমি পাৰ্টিৰ লগত থাকে তাৰ কাৰণে সচেষ্ট হৈ আহিছে আম আদমি পাৰ্টিয়ে এটা কথাত যথেষ্ট আশ্বস্ত হৈ আছে যে যোৱা বিধানসভা নিৰ্বাচনত আম আদমি পাৰ্টিয়ে দিল্লীৰ শিখ ভোটৰ 67% ভোট লাভ কৰিছিলে এইবাৰ সেই ভোট অধিক বৃদ্ধি পাব বুলি ধাৰণা কৰিছে কাৰণ পঞ্জাৱত আম আদমি পাৰ্টিৰ চৰকাৰ গঠন হোৱাৰ পাছত শিখ জনগণৰ মাজত আম আদমি পাৰ্টিৰ সংগঠন শক্তিশালী হৈ পৰিছে আৰু আম আদমি পাৰ্টি এই ক্ষেত্ৰতে অধিক হিন্দুত্ব কৰি তেওঁলোকে মুছলমান ভোট হেৰুৱাব নেকি তাৰ যুক্তি তেওঁলোকৰ দলৰ ভিতৰতে হৈছে যেহেতু যোৱা বিধানসভা নিৰ্বাচনত 87% মুছলমান ভোট লাভ কৰিছিলে আম আদমি পাৰ্টিয়ে দিল্লীত যেহেতু কংগ্ৰেছে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি এক ধাৰণা স্পষ্ট হৈছে দিল্লীৰ এইবাৰ নিৰ্বাচন আম আদমি পাৰ্টি বনাম বিজেপি নিৰ্বাচন হ'ব এই নিৰ্বাচনত যেহেতু কংগ্ৰেছ তৃতীয় শক্তি হিচাপে আজিৰ দিনটোলৈকে আছে সেইকাৰণে মুছলমান ভোটাৰে কংগ্ৰেছক সমৰ্থন কৰাতকৈ আম আদমি পাৰ্টিক সমৰ্থন কৰি বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰাৰ চেষ্টা কৰিব এতিয়া প্ৰশ্ন আহি পৰিছে আম আদমি পাৰ্টিয়ে হিন্দুত্ব ৰাজনীতিক গুৰুত্ব দিয়াৰ বিপৰীতে বিজেপিয়ে এবাৰ দিল্লীত হিন্দুত্ব কাৰ্ড খেলিবনে হয় বিজেপিৰ স্বাভাৱিকতে হিন্দুত্ব কাৰ্ড থাকিবই হিন্দুত্ব কাৰ্ডৰ পৰা তেওঁলোক আঁতৰি নাহে তাৰ বিপৰীতে বিজেপিয়ে কিন্তু আম আদমি পাৰ্টিক প্ৰতিহত কৰিবৰ বাবে এক কেন্দ্ৰীয় ইছ্যুত গুৰুত্ব দিয়া নাই হাইপাৰ লোকেল নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে মহাৰাষ্ট্ৰত যেনেকৈ প্ৰতিটো সমষ্টিৰ প্ৰতিটো অঞ্চলভেদে পৃথক ইছ্যু তেওঁলোকে সৃষ্টি কৰিছিলে দিল্লীৰ বিধানসভা নিৰ্বাচনতো প্ৰতিটো বিধানসভা সমষ্টি তাৰ অঞ্চল ভিত্তিক উন্নয়ন আৰু আন প্ৰসংগবোৰ উত্থাপন কৰিব বিচাৰিছে সমষ্টি আৰু সমষ্টিৰ ভিতৰত ক্ষুদ্ৰ অঞ্চলৰ ইছ্যুক লৈ প্ৰতিটো বিধানসভা সমষ্টিতে আম আদমি পাৰ্টিৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপি সাজু হৈছে অৰ্থাৎ বিজেপিয়ে এবাৰ হিন্দুত্ববাদী দল হৈও দিল্লীত হিন্দুত্ব ৰাজনীতি কৰাৰ লগতে দিল্লীৰ প্ৰতিটো বিধানসভা সমষ্টিৰ স্থানীয় ইছ্যুবোৰক লৈ আম আদমি পাৰ্টিৰ প্ৰাৰ্থীসকলক পৰাস্ত কৰাৰ চেষ্টা কৰিব তাৰ বিপৰীতে আম আদমি পাৰ্টিয়ে বিজেপিতকৈ অধিক হিন্দুত্ববাদী দল হিচাপে প্ৰতিপন্ন কৰি ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰিছে মুঠৰ ওপৰত দিল্লীৰ নিৰ্বাচনত আম আদমি পাৰ্টিৰ প্ৰধান নীতিয়ে হৈ পৰিছে হিন্দুত্ববাদ এই নৰম হিন্দুত্ববাদক তেওঁলোকে বহু সময়ত গাঢ় হিন্দুত্ববাদলৈ নিয়াৰ চেষ্টা কৰিব নিৰ্বাচনী প্ৰচাৰৰ দিন যায় চমু চাপি আহে মানে
এই ছবি আৰু দেখিবলৈ পোৱা যাব কাৰণ নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিক পৰ্ব আৰম্ভ হোৱাৰ লগে লগে অৰবিন্দ কেজৰিৱাল আতিশী সৌৰভ ভৰদ্বাজকে ধৰি নেতাসকলে কেনেদৰে এই হিন্দু আৰু শিখ ভোটাৰসকলক সন্তুষ্ট কৰিবলৈ ৰাজহুৱাভাৱে কি কৰে সেয়া লক্ষণীয় হ'ব কিন্তু এইবাৰৰ নিৰ্বাচন সঁচাকৈ আম আদমি পাৰ্টিৰ বাবে যথেষ্ট প্ৰত্যাহ্বান হিন্দুত্বৰ কাৰ্ডেৰে তেওঁলোক ৰক্ষা পৰিবনে বিজেপিয়ে আম আদমি পাৰ্টিৰ হিন্দুত্ব ৰাজনীতিক প্ৰতিহত কৰিব পাৰিবনে সেয়া হ'ব লক্ষণীয় ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা